মৰমৰ ছাত্ৰছাত্ৰীসকল, আজি আমি নৱম শ্ৰেণীৰ সাধাৰণ গণিতৰ ৰেখা আৰু কোণ অধ্যায়ৰ অনুশীলনী 6.3 দুটামান প্ৰশ্নোত্তৰ কৰি দিবলৈ লৈছো। তোমালোকে যদি আমাৰ চেনেল প্ৰিজাম ক্লাছেছ পাঠশালা সাবস্ক্ৰাইব কৰিব পাৰা, ভাল লাগিলে ভিডিঅটো শ্বেয়াৰ কৰিব পাৰা আৰু তোমালোকৰ মতামতবোৰ কমেন্টৰ সহায়ত জনাব পাৰা। আমি আমাৰ প্ৰশ্নোত্তৰ চাওঁ। 5 নম্বৰ যিটো 6.3 5 নম্বৰ প্ৰশ্ন, চিত্ৰত যদি PQ লম্ব PS মানে এইটো 90 ডিগ্ৰী, PQ সমান্তৰাল SR, SQR 28 ডিগ্ৰী আৰু QRT 65 ডিগ্ৰী, তেন্তে XY মানটো উলিয়াব লাগে। গতিকে ইয়াতে কি দিয়া আছে আমাৰ, এইটো যেহেতু লম্ব বুলি কোৱা হৈছে 90 ডিগ্ৰী, আমাৰ কি দিয়া আছে, যেহেতু এইটো দিয়া আছে PQ সমান্তৰাল SR বা ST বুলি ক'ব পাৰো আমি। SR বুলি দিয়া আছে, এই কথা SR আৰু ST একে কথা, একেডাল ৰেখাকে বুজাব, একেডালকে বুজাব। আৰু ইয়াৰে ছেদক বা তিৰ্যক আমাৰ QR, তিৰ্যক বা ছেদক, এইডাল তিৰ্যক বা ছেদক। গতিকে এতিয়া যদি তিৰ্যক বা ছেদক হয়, এই কোণটো আমাৰ কোনটো কোণ, এই যেটো ডাঙৰ কোণ আছে PQR, এই কোণটো এটো PQR is equal to কি হ'ব, QRT, এটো QRT হ'ব। গতিকে এইটো কিহৰ কি কোণ, এইটো একান্তৰ কোণ, এই দুটা একান্তৰ কোণ, যেহেতু ইহত সমান্তৰাল গতিকে একান্তৰ কোণ। আৰু এতিয়া আমি PQR ক কেনেকৈ লিখিব পাৰো, PQS মানে X প্লাস SQR, বা আমি এইটো এনেকে X এবাৰ এইটো লিখি দিব পাৰো, এনেকে লিখিব পাৰো PQS প্লাস SQR equal to QRT আমাক দিয়া আছে 65 ডিগ্ৰী, দিয়া আছে 65 ডিগ্ৰী। গতিকে এতিয়া আমি PQS টো আমাৰ কি X বুলি কোৱা আছে, আৰু SQR সেইটো দিয়া আছে 28 ডিগ্ৰী আৰু এইটো 65 ডিগ্ৰী। গতিকে এইটো আমাৰ X is equal to 65 ডিগ্ৰী minus 27 টো ইফালে প্লাস আছে, ইফালে গলে মাইনাস হ'ব 28 ডিগ্ৰী। গতিকে এইটো কিমান হ'ল, 65 ৰ পৰা যদি আমি 28 ডিগ্ৰী মাইনাস কৰো, 15 8 গল 7, এইটো 5 থাকে, 5 ৰ 2 গল 3, মানে 37 ডিগ্ৰী হ'ব। গতিকে 37 ডিগ্ৰী মানে x ৰ মানটো আমাৰ কিমান পালো, 37 ডিগ্ৰী। এতিয়া y মান উলিয়াব লাগে, এইটো যেহেতু আমাৰ কি লম্ব, আমি ত্ৰিভুজ কি ক'ব পাৰো, PQS ৰ পৰা, ত্ৰিভুজ PQS ৰ পৰা আমি কি ল'ব পাৰো চাও। PQS ৰ পৰা আমি কৈছো এইটো P বা আমাৰ এইটো কি QPS plus X plus Y is equal to F80 ডিগ্ৰী। আমি জানো ত্ৰিভুজৰ কোণ তিনিটাৰ মাপৰ সমষ্টি 180 ডিগ্ৰী, যেহেতু ত্ৰিভুজৰ কোণ তিনিটাৰ মাপৰ সমষ্টি কিমান, সমষ্টি 180 ডিগ্ৰী। ত্ৰিভুজৰ কোণ তিনিটাৰ মাপৰ সমষ্টি 180 ডিগ্ৰী। গতিকে এইটো আমাৰ QPS মানে আমাৰ 90 ডিগ্ৰী। কিয় 90 ডিগ্ৰী, যেহেতু PQ টো PS ৰ ওপৰত লম্ব হলে সেই কোণ 90 ডিগ্ৰী হয়। গতিকে এইটো X ৰ মানটো আমাৰ আমি কি পালো, ইয়াতে X ৰ মানটো পাইছো 37 ডিগ্ৰী প্লাস Y is equal to 180 ডিগ্ৰী। গতিকে Y আমি এইটো যোগ কৰিলো 90
90 ডিগ্ৰী আৰু 37 ডিগ্ৰী এইটা যোগ কৰিলে পাম মই 7 9 ডিগ্ৰী 12 127 ডিগ্ৰী পাম 127 ডিগ্ৰী প্লাস y is equal to 180 ডিগ্ৰী এটো হয় গতিকে y is equal to 180 ডিগ্ৰী বিয়োগ 127 ডিগ্ৰী আমি কিমান পাম 180 ডিগ্ৰীৰ পৰা 127 ডিগ্ৰী বিয়োগ কৰিলে আমি কিমান পাম 10 ৰ 7 গুণ 3 হ'ব 7 ৰ 2 গুণ 5 ইয়াতে 53 ডিগ্ৰী পাম আমি কিমান 53 ডিগ্ৰী গতিকে x ৰ মান পালো আমি 37 ডিগ্ৰী আৰু y ৰ মান পালো আমি 53 ডিগ্ৰী গতিকে এইটো হ'ব আমাৰ आंसर এটা আমি পিছত লিখিব পাৰো x ইকুৱেল টু এনেকে এইটো লিখিব পাৰো ইয়াত প্লট x equal to 37 degree and y equal to 53 degree. Now we learn 6.3 another question 6 number 6 to saba citrot PQR त्रिभुजर QR बाहु S बिंदु লৈ বঢ়াই দিয়া হয় যদি QR বাহু বুলি কোৱা হয় তেতিয়া S বিন্দু লৈ গলে এই ফালে হ'ব R Q বাহু বুলি কলে উল্টা ফালে হ'ব বঢ়াই দিয়া হ'ল যদি PQR আৰু PRS ৰ সমদ্বিখণ্ডক দুডাল তাৰ মানে PQR ৰ সমদ্বিখণ্ডক কোনডাল QT আৰু PRS ৰ সমদ্বিখণ্ডক RT কত লগ লাগে মিলিত হয় T বিন্দুত মিলিত হৈছে ইয়াতে মিলিত হৈছে তেন্তে প্ৰমাণ কৰা যে QTR এই যেটো কোণ আছে এই কোণটো কাৰ আধা বুলি ক'ব লাগে QPR এই কোণটোৰ আধা বুলি ক'ব লাগে half of this গতিকে ইয়াতে বিশেষ সূত্ৰটো তোমালোকে লিখিবা বিশেষ সূত্ৰটো কি লিখিব লাগিব বিশেষ সূত্ৰটো বেলেগ একো নহয় ইয়াতে প্ৰশ্নটো যেটো দিয়া আছে সেইটো বিশেষ সূত্ৰ বুলি লিখিব পৰা যায় গতিকে এইটো এখিনি এনেকে গতিকে লিখিম ইয়াতে প্ৰমাণ কৰা যে ঠাই প্ৰমাণ কৰিব লাগে যে এনেকে লিখি দিম গতিকে প্ৰশ্নটোৰ বিশেষ সূত্ৰটোৰ মাজত ইয়াতে পাৰ্থক্য নাই বিশেষ পাৰ্থক্য নাই গতিকে আমি এতিয়া প্ৰমাণটো আৰম্ভ কৰিম বিশেষ সূত্ৰটো থাকি এই প্ৰমাণটো কি হ'ব আমাৰ ইয়াতে এটা কি হ'ব গোটেই হেৰিটোত ইয়াতে আমাৰ এটা প্ৰথম কি হ'ব আমি জানো ত্ৰিভুজৰ বহিস্থ কোণৰ মাপ তাৰ দূৰৱৰ্তী অন্তস্থ কোণৰ মাপৰ সমষ্টিৰ সমান গতিকে আমি এই প্ৰথম ইয়াতে লিখিম আমি সূত্ৰটো গতিকে আমি জানো যে ত্ৰিভুজৰ বহিস্থ কোণৰ মাপ তাৰ দূৰৱৰ্তী অন্তস্থ কোণ দুটাৰ মাপৰ সমষ্টিৰ সমান এইটো প্ৰমাণ পাইছে গতিকে এইটো কি এইটো যদি PQR ত্ৰিভুজটো লোৱা হয় তাৰ বহিস্থ কোণ কোনটো হ'ব PRS এইটো বহিস্থ কোণ হ'ব আৰু তাৰ দূৰৱৰ্তী অন্তস্থ কোণ মানে এইটো হ'ব QPR এইটো এটা তাৰ দূৰৱৰ্তী অন্তস্থ কোণ আৰু PQR এইটো এটা দূৰৱৰ্তী অন্তস্থ কোণ তাৰ মানে এইটোৰ সমষ্টি এইটোৰ মাপ তাৰ মানে কি হ'ব তোমাৰ PRS ৰ মান PRS সমান কিমান হ'ব PRS সমান তাৰ PQR plus QPR গতিকে এই QPR এইটা কোণৰ মাপৰ সমষ্টিৰ সমান হ'ব এতিয়া
PRS বুলি কলে আমি কি পাওঁ আমি এটা PRS ৰ সমানে আমি কি লিখিব পাৰো PRS মানে PRT PRS মানে PRT plus কি লিখিব পাৰো TRS এটো লিখিব পাৰো আৰু PQR মানে PQR টো আমি কেনেকৈ লিখিব পাৰো PQR মানে লিখিব পাৰো PQT plus TQ এইটা আমি ভাগ কৰি লিখিছো TQR বুলি লিখিব পাৰো TQR বুলি লিখিব পাৰো আৰু QPR টো আমি যেনেকৈ আছে তেনেকৈ লিখিলো এটো নিশ্চয় বুজি পাইছা আমি ভাগ কৰি লিখিছো এই দুটাখন গতিকে এতিয়া PRT আৰু TRS এই দুটা কোণ সমান গতিকে আমি PRT ৰ সলনি আমি কি লিখিব পাৰো TRS গতিকে TRS plus TRS এটো কিয় পাৰো আমি যেহেতু এইডাল সমদ্বিখণ্ড গতিকে মই এই কাষত লিখি আছো বাৰু আৰু PQT ৰ সলনি আমি লিখিব পাৰো TQR বুলি লিখিব পাৰো আৰু এটো TQR এটো QPR এটো কিয় লিখিব পাৰো যেহেতু PQT আৰু TQR এক্সাম্পল আৰু সমান কাৰণ এই QT এই কোণটোক সমানে দিম ভাগ কৰে সমদ্বিখণ্ডিত কৰে বুলি আমাক দিয়া আছে তেনেকে TR এটো সমদ্বিখণ্ডিত কৰে বুলি দিয়া আছে আমি এটো লিখিব পাৰো যাতে কাৰণ হিচাপত আমি এটা সাইডত কাৰণ লিখিলো যেটো QT PQR ৰ সমদ্বিখণ্ড আৰু আমাৰ কি লিখিব পাৰো RT কাৰ সমদ্বিখণ্ড RT PRS ৰ সমদ্বিখণ্ড PRS ৰ সমদ্বিখণ্ড ঠিক আছে আমি কাৰণ এইটো এনেকৈ লিখিম কোন এতিয়া আমাৰ এই TRS কেইটা আছে TRS দুটা TRS আছে TQR কেইটা আছে দুটা TQR আছে প্লাস QPR কোন এইখিনি পালো এতিয়া আমি এটো যদি ইফালে লৈ আহো কি একেলগে একটু কমন লৈছো TRS minus TQR সমান QPR এটো লৈছো কোন এটো ইফালে লৈ আছে একেলগে টু কমন লৈছো কমন লৈ এটো কৰিছো এতিয়া এইখিনিলৈকে হল এতিয়া আমি এইখিনি কি কৰিম মুছি দিছো এটো ইয়াতে আমাৰ TRS এইটোৰ পৰা আমি TRS ৰ পৰা এইটো এই ত্ৰিভুজটোৰ বহিষ্ঠ কোণ TRS ৰ পৰা আমি TQR আমি কাষত আঁকি দিছো এইটো যদি হয় এইটো TRS আৰু এইটো Q TRS ৰ পৰা এইটো বহিষ্ঠ কোণ TRS ৰ পৰা আমি কি মাইনাস কৰিছো TQR এই কোণটো মাইনাস কৰিলে আমি কি পাম এই বহিষ্ঠ কোণৰ পৰা যিকোনো এটা দূৰৱৰ্তী অন্তঃকোণ বিয়োগ কৰিলে আমি আনটো দূৰৱৰ্তী অন্তঃকোণ পাম আনটো দূৰৱৰ্তী অন্তঃকোণ মানে আমি এটো কি পাম ইয়াতে টুৱাইস আমি কি কৰিব পাৰো টুৱাইস এটো পাম QTR টুৱাইস
কিউ টি আৰ ইকুৱেল টু কিউ পি আৰ এইটো পাম ইয়াতে কি হৈছে টি আৰ এছ মাইনাছ টি কিউ আৰ এইটো ত্ৰিভুজৰ দূৰৱৰ্তী বহিষ্ঠ কোণটো তাৰ দূৰৱৰ্তী অন্তস্থ কোণৰ মাপৰ সমষ্টিৰ সমান যে সেইটো ইয়াত প্ৰয়োগ হৈছে গতিকে এইটো আমি লিখিব পাৰিম আমি এইটো লিখিব পাৰো এনেকৈ কাৰণ এটা দিব পাৰো ত্ৰিভুজ কোণটোৰ পৰা টি কিউ আৰ ৰ পৰা এইটো আমি লিখি থৈছো বুজাৰ কাৰণে লিখিছো গতিকে এতিয়া এই টুটো যদি ইফালে লৈ আহো কিউ টি আৰ সমান হাফ তলত আহিব কিউ পি আৰ আৰু এইটোৱে আমাক প্ৰমাণ কৰিব দিছে গতিকে ইয়াতে কি এটি প্ৰমাণ কৰিব দিছে ইয়াতে সূত্ৰ আমাৰ কোনটো ব্যৱহাৰ হৈছে ত্ৰিভুজৰ বহিষ্ঠ কোণটো তাৰ দূৰৱৰ্তী অন্তস্থ কোণৰ মাপৰ সমষ্টিৰ সমান এইটো ইয়াতে প্ৰয়োগ হৈছে ইয়াতে আমি বহিষ্ঠ কোণৰ পৰা এটা যদি এটা দূৰৱৰ্তী অন্তস্থ কোণ বিয়োগ কৰো তেতিয়া আনটো দূৰৱৰ্তী অন্তস্থ কোণৰ মাপ পাম এইটো আমি ইয়াতে ব্যৱহাৰ কৰিছো তোমালোকে নিশ্চয় বুজি পাইছা আমি ৰেখা আৰু কোণৰ এতিয়ালৈকে প্ৰায় তাইখিনি প্ৰতিটো অনুশীলনৰ আটাইখিনি কোৱেশ্চন আমি দিলো তোমালোকে ভালকে আমাৰ প্লেলিষ্টত গৈ ৰেখা আৰু কোণৰ ভাল সেইখিনি গতিকে মানে অনুশীলনী কেনে চাই ল'ব পাৰিবা আজিলৈ আমি ইমানতে সামৰিছো ধন্যবাদ